এই মুহূৰ্তত ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ নতুন প্ৰণাম আইন সম্পৰ্কত ডাঙৰ আপডেট আহিছে। অসম কৰ্মচাৰী প্ৰণাম আইন সম্পৰ্কত ডাঙৰ আপডেট আহিছে। ইয়াৰ বৈশিষ্ট্য আৰু নিয়মাৱলী সম্পৰ্কত এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম কৰ্মচাৰী প্ৰণাম আইনখন ইতিমধ্যে আৰম্ভ কৰা হৈছিল। বৰ্ষিয়ান তথা অৱহেলিত পিতৃ মাতৃ আৰু নিৰ্ভৰশীল দিব্যাংগ ভাতৃ ভগ্নীৰ মৰ্যাদা সম্পন্ন জীৱন নিশ্চিত কৰাৰ বাবে ই এক পদক্ষেপ অসম চৰকাৰৰ। ইয়াৰ নতুন বৈশিষ্ট্যসমূহ উল্লেখ কৰিছে যে অসম চৰকাৰ চৰকাৰী প্ৰতিষ্ঠান আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলক এই আইনৰ ভিতৰত সামৰি লোৱা হ'ব। ৩ তৰপীয়া গাঁথনিৰে প্ৰস্তুত কৰা সময় সাপেক্ষ ব্যৱস্থাৱলীৰে সঠিক সময়ত ন্যায় প্ৰদান কৰা হ'ব। উল্লেখিত কৰ্মচাৰীৰ পিতৃ মাতৃ বা দিব্যাংগ ভাতৃ ভগ্নী যদি আৰ্থিকভাৱে অৱহেলিত হয় তেনেহলে তেওঁলোকে দাবী কৰিলে সংশ্লিষ্ট কৰ্মচাৰীজনৰ মাহিলী বেতনৰ পৰা 10% ধনৰাশি আৰু বিশেষ পৰিস্থিতিত 15% পৰ্যন্ত আৰ্থিক সাহায্য ৰূপে প্ৰদান কৰা হ'ব। যদি কৰ্মচাৰীজনৰ অৱসৰৰ আগতে মৃত্যু হয় তেন্তে তেওঁৰ ওপৰত নিৰ্ভৰশীল আৰু আৰ্থিকভাৱে অৱহেলিত পিতৃ মাতৃ বা দিব্যাংগ ভাই ভনীসকলে লগতে পত্নী উত্তৰাধিকাৰীসকলে লাভ কৰা সহানুভূতিশীল পেঞ্চনৰ 10% আৰু ব্যতিক্ৰমী ক্ষেত্ৰত 15% লৈকে ক্ষতিপূৰণৰ দাবী কৰিব পাৰিব। অৱশ্যে পাৰিবাৰিক পেঞ্চনৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। যদি সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ ক্ষতিপূৰণ আবেদন পত্ৰ এখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে নাইবা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন পত্ৰখন নিষ্পত্তি নকৰে তেনেহলে প্ৰণাম আয়োগে প্ৰতিদিনে 100 টকাৰ জৰিমনা বিহিব পাৰে। ইপিনে ক্ষতিপূৰণৰ আবেদন পদ্ধতি সম্পৰ্কত উল্লেখ কৰিছে প্ৰণাম আইনৰ অধীনত সামৰি লোৱা পিতৃ মাতৃ বা দিব্যাংগ ভাতৃ ভগ্নীসকলে সংশ্লিষ্ট কৰ্মচাৰীজনৰ কাৰ্যালয়ৰ আৰ্থিক আহৰণ আৰু বিতৰণকাৰী বিষয়া DDOক আবেদন পত্ৰ দাখিল কৰিব লাগিব। এই ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃত্ব DDOৰ হাতত ন্যস্ত আৰু তেওঁ 90 দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিবৰ বাবে বাধ্য। সীমিত সময়সীমাৰ ভিতৰত DDOজনে যদি বিষয়টো নিষ্পত্তি কৰাত অসমৰ্থ হয় অথবা কৰ্মচাৰীজনে অভিভাৱকে বা দিব্যাংগ ভাতৃ ভগ্নীসকলে যদি মনোনীত কৰ্তৃপক্ষ জাৰি কৰা নিৰ্দেশনাত অসন্তুষ্ট হৈ পৰে তেনেহলে প্ৰথম আপিলকৰ্তা বিষয়াৰূপে থকা সাধাৰণ প্ৰশাসন বিভাগ অসম সচিবালয়ৰ আয়ুক্ত সচিবৰ ওপৰত আবেদন কৰিব লাগিব আৰু সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবজনে যদি 60 দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব নোৱাৰে অথবা সংশ্লিষ্ট যিকোনো পক্ষই উক্ত নিৰ্দেশনাত অসন্তুষ্ট হয় তেনেহলে তেওঁলোকে প্ৰণাম আয়োগৰ ওচৰত আবেদন কৰিব পাৰিব আৰু প্ৰণাম আয়োগে 90 দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব আৰু আয়োগৰ সিদ্ধান্তই চূড়ান্ত আৰু সকলোৰে বাবে প্ৰযোজ্য হ'ব। আৰু এনে ধৰণৰ খা খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।